বন্ধুবান্ধৱীসকল অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে খুবেই এটা ভাল খবৰ। আপুনি যদি অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় তেন্তে আপোনালোকৰ বাবে আছে এটা ভাল খবৰ। ভাল খবৰটো কি ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। হয় ফ্ৰেণ্ডসকল, ৯,০০০ টকা আপোনালোকে লাষ্ট অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিছিলে ফেব্ৰুৱাৰী মাৰ্চ মাহতে আৰু কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ধন দিয়া নাছিলে। যদিও আপোনালোকে যোৱাকালি 10 জুলাই গ'ল, 10 জুলাইতে বহুতে নানা ধৰণৰ ভিডিঅ' বনাইছে যে যোৱাকালিয়ে একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধন, কিন্তু সোমোৱাই নাই কাৰণ অৰুণোদয় আঁচনিৰ দিয়াই নাই টকাখিনি। কেতিয়াৰ পৰা দিব, কোন মাহত দিব, সকলোখিনি এই ভিডিঅ'টোত আপোনালোকে গম পাব। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো বন্ধুসকল, যোৱাকালিয়ে বিধানসভাত অৰুণোদয় আঁচনিলৈ বহুত ধৰণৰ কথা কৈছে, যিটো আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। অৰুণোদয় আঁচনিৰ ধনৰাশি অৰ্থাৎ নেক্সট কিস্তি আপোনালোকে আগষ্ট মাহৰ পৰা লাভ কৰিব। কিমান টকা লাভ কৰিব আপোনালোকে এই ভিডিঅ'টোত চাই লওক। আপোনালোকৰ বাবে ভিডিঅ' এটা মই ৰেকৰ্ডিং কৰিছোঁ। যোৱাকালিয়ে বিধানসভাত অৰুণোদয় আঁচনিলৈ খুবেই এটা ভাল খবৰ জনাই দিছে। ভিডিঅ'টো আপোনালোকে ভালদৰে প্ৰথমত চাই লওক। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। ভিডিঅ'টো নিশ্চয় চাইছে। যোৱাকালি এইটোৱেই বিধানসভাত আলোচনা কৰিছিলে যে অৰুণোদয় 3.0 আপোনালোকে নেক্সট কিস্তি আগষ্ট মাহৰ পৰা লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, এইটো হৈছে জুলাই মাহ 10 তাৰিখ গ'ল। এতিয়া আগষ্ট মাহৰ আপোনালোকে ফাৰ্ষ্ট উইকতে অৰুণোদয় আঁচনিৰ ধনটো লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল যে বহুতে নানা ধৰণৰ ভিডিঅ' বনাইছিলে ইয়াৰ আগতে যে 10 জুলাই তাৰিখে অৰুণোদয় আঁচনিৰ ধনৰাশি পাব, কিন্তু 10 জুলাইত মই আপোনালোকক কৈছিলোঁ যে 10 জুলাইত কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব, ডাইৰেক্ট আগষ্ট মাহতে পাব। কাৰণ এই মাহটো যিটো জুলাই মাহ চলি আছে, এই মাহটো বিধানসভাত বাজেট লৈ কাম চলি থাকিব। একেবাৰে 6 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 28 জুলাইলৈকে চলি থাকিব। এই মাহটো বাজেটত ধৰিব, যিকেইটা আঁচনি আছে গভৰ্ণমেণ্ট সকলোখিনি ধৰিব আৰু ক'ত কি কৰিব সকলোখিনি বাজেটতে ধৰা হ'ব, তাৰ পিছতহে কাম কৰা হ'ব। তো বন্ধুসকল, বাজেট নোহোৱালৈকে আপোনালোকে কোনো ধৰণৰ আঁচনি সুবিধা নাপাব। বহুতে নানা ধৰণৰ ভিডিঅ' বনাইছিলে যে জুন মাহত পাব, জুলাই মাহত পাব। জুন মাহ গ'ল, জুলাই মাহতো গ'ল, কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি পোৱা নাই, কাৰণ বাজেট হোৱাৰ পিছতহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিব। আগষ্ট মাহত আপোনালোকে চিয়'ৰ অৰুণোদয় আঁচনিৰ ধনৰাশিটো লাভ কৰিব পাৰিব। সেইবাবে আপোনালোকৰ বাবে মই এই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ, যাতে আপোনালোকে বিশ্বাস কৰিব পাৰে। ভিডিঅ'টো নিশ্চয় ভাল লাগিছে, আপোনালোকৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। এটা লাইক এটা কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কেলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।